হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই ফৰ্মা আলী। আজি মই তোমালোকৰ লগত আলোচনা কৰিম গণিতৰ এটা গুৰুত্বপূৰ্ণ টপিক, যিটো হ'ল নাম্বাৰ ছিষ্টেম, অৰ্থাৎ সংখ্যা প্ৰণালী। নিশ্চয় ভাল লাগিব, ভিডিঅ' শেষলৈকে চাই থাকিবা। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। অ'কে, আমি আজি ষ্টাৰ্ট কৰিছোঁ। নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী বুলি ক'লে বহুতো সংখ্যা অন্তৰ্ভুক্ত হৈ থাকে। তাৰে ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ সংখ্যাৰ বিষয়ে আমি অৱগত হ'ব লাগিব। তাৰে ভিতৰত প্ৰথমটো হ'ল স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা কোনবোৰ? যিবোৰ সংখ্যা আমাৰ দৈনন্দিন জীৱনত গণনাৰ বাবে ব্যৱহাৰ কৰোঁ, সেইবোৰ সংখ্যাই হ'ল স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1, তাৰপিছত 2, 3, এনেকৈ আৰু বহুতো আছে এটচেট্ৰা। অগণন, আমি যিমানে যাই থাকিম স্বাভাৱিক সংখ্যা শেষ নহয়, ইয়াৰ শেষ নাই। 2 নম্বৰটো হ'ল পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যা কোনবোৰ? স্বাভাৱিক সংখ্যাৰ লগত এটা শূন্য বেছি আছে, এটা শূন্য যোগ কৰিলে পূৰ্ণ সংখ্যা হৈ যায়। যেনে 0, 1, 2, 3, ... এটচেট্ৰা। এতিয়া আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1, আটাইতকৈ ডাঙৰ আমাৰ নাই, অসংখ্যক আছে। পূৰ্ণ সংখ্যাটো হ'ল 0, আৰু ইয়াৰো আটাইতকৈ ডাঙৰটো নাই। যদি ধৰি দিয়া হয় যে 1ৰ পৰা 100 লৈ, তেতিয়া 100 হ'ব ডাঙৰটো। 1ৰ পৰা 1000 লৈ, তেতিয়া হ'ব 1000। কিন্তু যদি ধৰি দিয়া নাথাকে, এনেই আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো আমাৰ নাই, কিন্তু আটাইতকৈ সৰু সংখ্যাটো আছে। ডাঙৰ পূৰ্ণ সংখ্যা নাই, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আছে, যিটো হ'ল 0। 3 নম্বৰটো হ'ল অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনবোৰ? সংখ্যা ৰেখা। এই সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে হ'ল আমাৰ অখণ্ড সংখ্যা। এইটোক যদি আমি 0 বুলি ধৰোঁ, এইটো 1, 2, 3, এইটো -1, -2, -3। এইটো যদি 0 হয়, তেনেহ'লে আমাৰ সোঁফালে থকা যিখিনি, এইখিনিক আমি ধনাত্মক অখণ্ড সংখ্যা বুলি কওঁ। ধনাত্মক বা যোগাত্মক। আৰু বাওঁ পক্ষত থকা এইবিলাক হ'ল ঋণাত্মক অখণ্ড সংখ্যা। ঠিক আছে। আৰু এতিয়া কুৱেশ্যনটো হ'ল যে শূন্যটো কি? শূন্যটো ধনাত্মকো নহয়, ঋণাত্মকো নহয়। এতিয়া আমাৰ অখণ্ড সংখ্যা কোনবোৰ? যিবোৰ সংখ্যা ঋণাত্মকত আছে, ধনাত্মকত আছে আৰু শূন্য। তাৰমানে +-1, +-2, ... আৰু 0, ... এটচেট্ৰা। আৰু এটা কথা মনত ৰাখিব লাগিব, আমাৰ অখণ্ড সংখ্যা মাইনাছতো যিহেতু আছে, তেনেহ'লে ইফালেও ... আছে। মানে আটাইতকৈ সৰুটোও নাই, আটাইতকৈ ডাঙৰটোও নাই। কিয়নো এজন মানুহে ঋণ আছে, কিমান ঋণ আছে? 100 টকা। 1 কোটিও থাকিব পাৰে, 1 বিলিয়নো থাকিব পাৰে। ঋণ মানে ঋণাত্মক, আৰু ধনাত্মক মানে যোগ আছে, জমা আছে। এতিয়া এজন মানুহৰ ওচৰত 10 টকা আছে, 100 টকা থাকিব পাৰে, 1 কোটিও থাকিব, 1 ট্ৰিলিয়নো থাকিব পাৰে। যাই শেষ হ'ব নোৱাৰে, সেইকাৰণে শেষ নাই। এতিয়া হ'ল পৰিমেয় সংখ্যা। যিবোৰ সংখ্যাক p/q হিত প্ৰকাশ কৰিব পাৰি, সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। p/q হিত অৰ্থাৎ ভগ্নাংশত লিখিব পাৰি, p/q হিত। আৰু ইয়াতে এটা চৰ্ত আছে, যিটো হ'ল য'ত q ≠ 0। য'ত q ≠ 0, এই তলৰ কিউটো কেতিয়াও শূন্য হ'ব নোৱাৰে। এতিয়া পৰিমেয় সংখ্যা কিছুমান উদাহৰণ হ'ল স্বাভাৱিক সংখ্যাত থকা 1, 2, 3, তাৰপিছত পূৰ্ণ সংখ্যাত আছে 0, অখণ্ড সংখ্যাত আছে -+1, 2, এইবিলাক। আৰু নতুনকৈ আমি লিখিব পাৰি 11 তলত 20, 11/20, এইবিলাক সকলো হ'ল পৰিমেয় সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, এইবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কৈ আছোঁ। কিয়নো আমি সকলোৱে জানো যে সকলো সংখ্যাৰে তলত এটা 1 থাকে। তলত 1 আছে মানে সেইটো p/q হিত হ'ল। এতিয়া আৰু এটা কথা মনত ৰাখিবা, যিকোনো এটা সংখ্যা আমি ধৰিলোঁ x, এই xটো অকল এই x হৈ থকা নাই, ইয়াৰ লগত এটা 1 প্লাছ হাইট হৈ আছে, তলত এটা 1 হাইট হৈ আছে, আৰু ওপৰতো এটা 1 হাইট হৈ আছে। এটা সংখ্যাৰ লগত সন্মুখত প্লাছ, ওপৰত 1 আৰু তলতো 1 হাইট হৈ থাকে। যেতিয়া যিটো আমাৰ প্ৰয়োজন হ'ব, সেই সাপেক্ষে আমি সেইটো ব্যৱহাৰ কৰিম। ঠিক আছে। এতিয়া 5 নম্বৰটো হ'ল অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা কোনবোৰ? যিবোৰ সংখ্যাক p/q হিত প্ৰকাশ কৰিব নোৱাৰি। আৰু এইটোতো চৰ্ত আছে য'ত q ≠ 0। যিবোৰ সংখ্যাক p/q হিত প্ৰকাশ কৰিব নোৱাৰি, সেইবোৰ সংখ্যাকে অপৰিমেয় সংখ্যা বুলি কোৱা হয়। পৰিমেয় সংখ্যাক বাদ দি যিখিনি সংখ্যা বাকী আছে, সেইখিনি সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া এক্সাম্পল হিচাপত √ৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে,
ৰুট অভাৰৰ ভিতৰত মৌলিক সংখ্যা থাকিলে যেনেকুৱা √2 √3 √5 ইত্যাদি তাৰপিছত হ'ল পাইটো অপৰিমেয় সংখ্যা হ'ব কিয়নো পাইৰ মানটো হ'ল 22/7 ইয়াক আমি যিমানে হৰণ কৰোঁ যাই থাকিব তোমালোকে এটা কথা মনত ৰাখিবা যিবোৰ সংখ্যাক হৰণ কৰিলে বাকী সদায় বাকী থাকে সেইবোৰ সংখ্যাকে কি বোলে অপৰিমেয় সংখ্যা বুলি কোৱা হয় হৰণ কৰিলে বাকী সদায় থাকিব ওকে এতিয়া 6 নম্বৰটো হ'ল যুগ্ম সংখ্যা আমি সকলোৱে যুগ্ম সংখ্যাৰ বিষয়ে জানো কিন্তু আচল বা অৰিজিনেল যিটো ডেফিনেশ্যন সেইটো নাজানো আমি সকলোৱে জানো যে 2 4 6 8 এইবিলাক হ'ল 12 14 16 এইবিলাক হ'ল আমাৰ যুগ্ম সংখ্যা কিন্তু এনেকুৱাতো বহুত সংখ্যা আছে পৃথিৱীত 102 1002 102 এনেকুৱা 1 লাখ 4 লাখ 5 লাখ কিন্তু কোনবোৰ সংখ্যা যুগ্ম সংখ্যা একচুৱেলি সেইবোৰ সংখ্যাৰ কাৰণে এটা আমি সৰু এটা ডেফিনেশ্যন আছে সেইটো জানিলে হৈ যায় যেনেকুৱা যিবোৰ সংখ্যাৰ এককৰ স্থানত এককৰ স্থানত 0 2 4 6 আৰু 8 থাকিব সেইবোৰ সংখ্যাকে আমি যুগ্ম সংখ্যা বুলি ক'ম এতিয়া যিকোনো এটা সংখ্যা হওক যেনেকৈ 1 2 3 4 5 0 লিখিছোঁ এতিয়া এককৰ স্থানত 0 আছে সেইকাৰণে এই সংখ্যাটো এটা যুগ্ম সংখ্যা ইয়াতে যদি 2 থাকিলে হয় তেতিয়াও এইটো যুগ্ম সংখ্যা 1 থাকিলে সেইটো যুগ্ম সংখ্যা নহ'ব ইয়াৰ ভিতৰত যিকোনো এটা থাকিব লাগিব 0 2 4 6 আৰু 8 যিকোনো এটা যদি এককৰ স্থানত থাকে সেইবোৰ সংখ্যাকে আমি যুগ্ম সংখ্যা বুলি কওঁ ঠিক আছে নিশ্চয় এতিয়া বুজি পাইছা 7 নম্বৰটো হ'ল অযুগ্ম সংখ্যা এতিয়া অযুগ্ম সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ এককৰ স্থানত এই ইয়াৰে নিচিনা 1 3 5 7 আৰু 9 থাকিব সেইবোৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি ক'ম এতিয়া যিমানে থাকক 1 2 3 4 তাৰপিছত যদি 1 থাকে এককৰ স্থানত 1 আছে সেইবাবে এইটো এটা অযুগ্ম সংখ্যা নিশ্চয় বুজি পাইছা এতিয়া হ'ল মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় যেনেকুৱা 1 পৰা 1 লৈ 25টা মৌলিক সংখ্যা আছে যেনেকুৱা 2 3 5 7 11 13 17 19 এনেকুৱা ... 97 এইবিলাক গোটেইকেইটা মুখস্থ কৰিবা এইবোৰ সংখ্যাক আমি কিয় মৌলিক সংখ্যা বুলি কওঁ কিয়নো এইবোৰৰ যিকোনো এটাৰ মই যদি উৎপাদক ওলাওঁ যেনেকুৱা 11 উৎপাদক ওলাওঁতে এইটো কোনটো ঘৰৰ নেউতাত আছে সেইটো ভাবিলে হ'ল নহ'লে কোনটো দি হৰণ যায় সংখ্যা আমি জানো যে 1 দি যাব 1 11 বাৰ যায় তাৰপিছত 2 দি যাব নেকি নাযায় 3 দি যাব নাযায় 4 দি 5 দি 6 দি নাযায় আৰু 11 দিহে যাব এতিয়া এইটো মৌলিক সংখ্যা হোৱাৰ এটাই কাৰণ সেইটো হ'ল যে ইয়াৰ উৎপাদক এটা 1 আছে আৰু সেই সংখ্যাটো নিজে এতিয়া নিশ্চয় বুজি পাইছা যিবোৰ সংখ্যা মৌলিক সংখ্যা হ'ব সেইবোৰৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই হ'ব এতিয়া 9 নম্বৰটো হ'ল যৌগিক সংখ্যা যৌগিক এতিয়া ইয়াৰ আগত আমি পাই আহিলোঁ মৌলিক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তাৰ মানে মৌলিক সংখ্যাৰ উৎপাদক থাকে মাত্ৰ 2টা এতিয়া দুটাতকৈ অধিক উৎপাদক থকা সংখ্যাবোৰে হ'ল যৌগিক সংখ্যা যেনেকুৱা 4 তাৰপিছত 6 8 বহুতো আছে এতিয়া এই 4 6 8 এইবিলাক আমি যিমান সংখ্যা আছে সেইবিলাকক কিয় যৌগিক সংখ্যা বুলি কওঁ কিয়নো ইয়াৰ উৎপাদক হ'ল দুটাতকৈ অধিক যেনেকুৱা 4 যদি উৎপাদক ওলাও কিহেদি যাব প্ৰথমত 1 দি যাব তাৰপিছতো আৰু কিহেদি যাব 2 দি যাব এতিয়া 1 আৰু সেই সংখ্যাটো নিজে এই দুটা থাকিলে হল হৈ মৌলিক সংখ্যা যেহেতু বেলেগ আৰু উৎপাদক আছে সেইবাবে এইটো হল যৌগিক সংখ্যা ঠিক আছে নেক্সটটো হল বাস্তৱ সংখ্যা এতিয়া বাস্তৱ সংখ্যা কোনবোৰ আমি সহজ ভাষাত ক'বলৈ গ'লে বাস্তৱ সংখ্যা হ'ল পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ সমষ্টি মানে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি আৰু যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি এই দুয়োটা সংখ্যাৰ সমষ্টিকে আমি বাস্তৱ সংখ্যা বুলি কওঁ মানে যিখিনি সংখ্যা আছে আমি যি সংখ্যাই কওঁ এইবোৰ সকলো সংখ্যা হ'ল বাস্তৱ সংখ্যাৰ অন্তৰ্গত ঠিক আছে উদাহৰণস্বৰূপে এক্সাম্পল যে 1 0 √2 পাই যিকোনো হ'ব পাৰে 0.234 কোনো কথা নহয় এই সকলোবোৰ সংখ্যা হ'ল বাস্তৱ সংখ্যা ওকে ঠিক আছে আমি আজি প্ৰথম ভিডিঅ'টো তাৰমানে ষ্টাৰ্ট কৰিব লাগে সেই হিচাপত আমি ভিডিঅ' এটা বনালোঁ সৰুকৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নেক্সট ভিডিঅ'বোৰ আহি থাকিব গণিতৰ তোমালোকে নিজে ক্লাছ 10লৈকে পঢ়াব পাৰিবা তেনেকুৱা তোমালোকক এবিলিটি বনাই দিম আৰু নিশ্চয় সকলোৱে আসাম পুলিচ হওক SI হওক APR হওক ফৰেষ্ট গাৰ্ড হওক যিকোনো এক্সামত তোমালোকে গণিতৰ এটা কুৱেশ্যনৰ এৰি আহিব নালাগে সকলো কুৱেশ্যন নিশ্চয় কৰিব পাৰিবা সেইটো মোৰ ভৰসা থাকিব আৰু আমি যিটো চিৰিজ ষ্টাৰ্ট কৰিলোঁ এইটো তোমালোকৰ সুবিধা কি হ'ব ইয়াতে তোমালোকে মই 0ৰ পৰা একদম বেচিকৰ পৰা তাৰমানে যিয়ে এতিয়ালৈকে গণিতৰ গও নাজানে তেওঁ গণিতবোৰ শিকিব পাৰিব গণিতৰ যিকোনো কুৱেশ্যন কৰিব পাৰিব মই যাতে কৰিব পাৰে সেইদৰে শিকাবলৈ চেষ্টা কৰিম আৰু মই
1 মান্থ মানে এটা মাহত এটাকৈ এক্সাম পাতিম, যিটো হ'ব আমাৰ জয়পুৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ সন্মুখত মোৰ টিউশ্যন চেণ্টাৰ জ্ঞানম কোচিং ইনষ্টিটিউটৰ ভিতৰত, মানে জ্ঞানম কোচিং ইনষ্টিটিউটত তোমালোকৰ এক্সাম পতা হ'ব মাহত এবাৰকৈ। যিসকলে এক্সাম দিব খোজা, এক্সাম দিব পাৰা, আহি পেলাই টেষ্ট নিজে কৰি টেষ্ট কৰিব পাৰিবা যে মই কিমান দূৰ জনা হ'লোঁ। সেই হিচাপে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগন্তুক ভিডিঅ'বোৰ পাবলৈ, আৰু ভাল লাগিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। অ'কে, থেংক ইউ।